কাপোৰবোৰ মেলি দি গৈছিলোঁহে কেনেকুৱা বৰষুণ ধৰিছে চাওক ফটাফট কাপোৰখিনি সামৰি লওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সুস্থ আছে। আজি হৈছে দেওবাৰ 19 তাৰিখ আৰু এতিয়া ৰাতিপুৱা বাজিছে 8। মই ঘৰৰ বাহি কাম বন কৰি মেলি গা পা ধুই আহিলোঁ আৰু মা আৰু এওঁ গৈছে ৰাতিপুৱা চাহ একাপ খাই পেলাই পথাৰলৈ, মানে পাচলি ছিঙিবলৈ, যিহেতু বেপাৰী আহিছে পাচলি নিবলৈ। ল'ৰা শুই উঠাই নাই আৰু ভাবিছোঁ দিনটোৰ ভ্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ। আজি এসপ্তাহমানৰ পৰাই মাৰ গাটো বৰ এটা ভাল নহয়, মানে অলপমান জ্বৰ গাৰ বিষ তেনেকুৱা নিচিনা হৈ আছে আৰু ভাত পানীও বৰ এটা খাব নিবিচাৰে। সেয়ে মই কি বনাওঁ কি নবনাওঁ ভাবিয়েই যোৱাকালি মটৰ কেইটামান তিয়াই থৈ দিছিলোঁ। ভাবিছোঁ আজি ৰাতিপুৱা ঘুগুনি আৰু পুৰিকে বনাওঁ। সেয়া মটৰখিনি ভালদৰে ধুই পেলাই চাফা কৰি লৈ আহিছোঁ। আনফালে 2টা আলু মই কাটি লৈছোঁ। ভাবিছোঁ এতিয়া পুৰি ঘুগুনিকে বনাওঁ, লাহে ধীৰে দুপৰীয়া ভাত খাম আৰু মোৰো বৰ এটা ভাত খাব মন নোযোৱা হৈছে। সেয়ে এফালে মোক ভালদৰে ধুই চাফা কৰি পেলাই কুকাৰটোতে কাটি লোৱা আলুখিনি দি দিলোঁ, লগতে মটৰখিনিও দি দিলোঁ। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি পেলাই কুকাৰটোৰ মুখনিখন মাৰি পেলাই পানী অলপো দি দিছোঁ। লগতে প্ৰয়োজন অনুসৰিহে পানী দিছোঁ, মই বহুত বেছি পানী দিয়া নাই। পিছত যিহেতু মই মানে তেল মাৰি দিয়াৰ পাছত এই পানীখিনিকে ব্যৱহাৰ কৰিম, সেয়ে আৰু সেইফালে মই গেছত বহাই দিলোঁ। আনফালে মই এইখিনি আটাও মঠি ল'লোঁ। ইয়াত মই অলপমান প্ৰয়োজন অনুসৰি নিমখ আৰু গৰম পানী দি দিছোঁ আৰু আটাখিনি মঠি হৈ গ'ল, অলপমান 5 মিনিটৰ বাবে ৰেষ্ট ল'ব দিম। এফালে ল'ৰাই শুই উঠাৰ পাছত মুখ হাত ধুৱাই দিলোঁ, গাখীৰ বিস্কুট খুৱাই পেলাই বিচনাতে কালাৰ কৰিব দিছিলোঁ আৰু সি উঠি গৈ পেলাই মই পাকঘৰত যে ৰুটি বেলি আছোঁ সি মোক ডিষ্টাৰ্ব দিব গৈছিলে আৰু মই তাক কি কৰিছোঁ দেখিছেনে, আটাৰ লাৰু এটা দি পেলাই তাকে মই ব্যস্ত কৰাই ৰাখিছোঁ। মানে 3-4 বছৰীয়া ল'ৰা ছোৱালী যাৰ যাৰ ঘৰত থাকে সিহঁতেতো জানেই কিমান কাম বহায় সিহঁতে। আৰু মই কেতিয়াবা কি কৰোঁ, এইদৰে যদি আটাৰ লাৰু এটা দি পেলাই বহুৱাই থোৱা যায় সিহঁতে বহুত মানে এঘণ্টা মানেই ব্যস্ত হৈ থাকে। ইহঁতক ব্যস্ত কৰি ৰখাৰ এইটো এটা বহুত ভাল টিপছ। যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেওঁলোকক এইদৰে ব্যস্ত কৰি ৰাখিব পাৰে। এইদৰে যদি আটাৰ লাৰু এটা দি দিয়ে সিহঁতে সেইটোকে লৈ পেলাই কিবা বনাই থাকিব বা কি কৰি থাকে মানে সিহঁতেহে জানে, কিন্তু ব্যস্ত হৈ থাকে। এইটো এটা বহুত ভাল টিপছ হয়, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। এইদৰে তাক যদি মই আটাৰ লাৰুটো দি পেলাই কওঁ যে মোক কিবা এটা বনাই দেখুওৱা, হয়তো সাপৰ আকৃতিয়েই হওক বা ক্ৰক'ডাইলে হওক, মানে মোবাইলত দেখি থাকে যে, তাকে সি বনাই মোক দেখুৱাই থাকিব আৰু ময়ো যাওঁ ফটাফট পাকঘৰলৈ। এইফালে মোৰ কুকাৰৰ হুইচেল 3টা আহিলে। এতিয়া মই কুকাৰটো ঠাণ্ডা হোৱালৈকে মই আটাখিনি বেলি লওঁ, মানে পুৰিখিনি। আনফালে মোৰ কুকাৰটো খোলা গ'ল। এফালে মই সেইখিনি তেল মাৰি দিবলৈ, মানে ঘুগুনিখিনি সৰু কুকাৰ এখনতে অলপমান মিঠাতেল দি পেলাই তাতে পিঁয়াজ, নহৰু আৰু পাঁচফোৰণ কেইটামান দিছোঁ। বেলেগ বেছি একো মছলা চছলা বেছি নিদিওঁ, অলপমান মাত্ৰ জিৰাৰ গুড়া দিছোঁ। আৰু ল'ৰাটোকো যিহেতু মই ইয়াকে খুৱাম, সি নেখালেও বৰ এটা খাবও নিবিচাৰে, তথাপিতো আগত যিহেতু দিয়া যায় সেই জ্বলা চলা বৰ এটা নিদিওঁ। আমি খাবৰ সময়ত অলপমান জলকীয়া দি ল'ম। আৰু তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া অলপমান এই ফুটা থকা জালনা এখনেৰে মটৰ আৰু আলুখিনি অলপমান উঠাই পেলাই ভালদৰে ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। তাৰ পাছতে আকৌ অলপমান জিৰাৰ গুড়া দি পেলাই, যিহেতু মই প্ৰথমতে নিমখ আৰু হালধি দিছোঁৱেই, এতিয়া নিমখ হালধি দিয়াৰ কোনো প্ৰশ্নই নুঠে। এইখিনি ভালদৰে ফ্ৰাই কৰি পেলাই কুকাৰত থকা যিখিনি নিমখ হালধি বা মটৰ বইল কৰা পানী সেইখিনি ঢালি দিম আৰু ভালদৰে অলপমান উতলাম। প্ৰথমতে ল'ৰাটোলৈ অলপমান কাঢ়ি পেলাই আমাৰলৈকে জলকীয়া দি দিম, হৈ যাব আমাৰ ঘুগুনি। মটৰ আৰু আলুখিনিৰ ভালদৰে কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ব লাগিব। ভাজাৰ পাছত মই এই পানীখিনি দি দিম আৰু কুকাৰৰ মুখনিখন মাৰি দিম, লগে লগে হৈ যাব আমাৰ ঘুগুনি। আনফালে মায়ে গাখীৰখিনিও খীৰাই আনি থৈ দিছে, গাখীৰখিনি চেকিব লাগিব। আৰু ইয়াৰ আলু ল'ৰাটোৱে কেনেদৰে কাটি থৈ দিছে দেখিছানে, সি সেয়া চব্জি কাটিছিলে বোলে। আনফালে মই কণী এটা লৈছোঁ আমলেট এটা বনাবলৈ, যিহেতু ল'ৰাটোৱে ঘুগুনি নাখাব, সেয়া আমলেট এটাও মই তাক বনাই দিম।
এওঁ সোনকালেই পথাৰলৈ যোৱা চাহ একাপ খায় আৰু এতিয়া 10 মানেই বাজিলে আহি পেলাই ফটাফট গাটো ধুলে আনফালে মই খাব দিলোঁ তেওঁ খাই আছে আনফালে ল'ৰাটোকো খুৱাই আছে মই যিহেতু কামত ব্যস্ত হৈ আছোঁ আৰু লগতে ৰাতিৰ অলপমান শুকান মাছ আছিলে মানে গাৰ বিষ হৈ আছে যে সেই মায়ে বনাইছিলে আৰু সেয়াও দিছোঁ লগতে এফালে মা আৰু মোৰ বাবেও বাঢ়ি ল'লোঁ মই যদি এনেকৈ পুৰি ঘুগুনি হয় মোক দিনটোলৈ ভাত চাত ইমান নেলাগে মই মানে বহুত বেছিয়ে ভাল পাওঁ ভাত চাত খাই বৰ এটা ভাল নাপাওঁ আৰু এইখিনি খাই পেলাই যাওঁ বাকীবোৰ কামতো লাগোগৈ কৰি মেলি আহি পেলাই ঘৰবোৰ চাফা কৰিলোঁ ৰাতিপুৱা এবাৰ ঘৰবোৰ চাফা কৰাই যায় তথাপিতো আকৌ এতিয়া লেতেৰা হয় যে ৰুমবোৰ চাফা কৰোঁ আনফালে ল'ৰাই খেলি আছে সি খেলি থাকে মানে মই বাচনবোৰ ধুই পখালি আজৰি হওঁ তেতিয়া তাকো গাটো ধুৱাই দিম লগতে ময়ো আকৌ এবাৰ গাটো ধুই আহিম আজি মোক মায়ে এইযোৰ গিফ্ট দিলে মানে ঘৰে ঘৰে বেপাৰীবোৰে কাপোৰ লৈ ফুৰে যে আজিও বেপাৰী এজন আহিছিলে কাপোৰ বিক্ৰী কৰিবলৈ মায়ে ক'লে মোৰ বহুত কাপোৰেই আছে কিন্তু এইটো কালাৰৰ কাপোৰ নাছিলে সেয়ে মায়ে ক'লে কাপোৰযোৰ ৰাখি দিওঁ গৰম দিনত পিন্ধিবলৈও ভাল লাগিব আৰু কাপোৰটো বহুত ধুনীয়া ছফ্ট হয় ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো কিন্তু কাপোৰটো বহুত কোমল আৰু ছফ্ট হয় পিন্ধিবলৈ আৰাম লাগিব যেনে লাগিছে বাজিলে দুপৰীয়াৰ এটা আৰু মই ফাইনেলি ঘৰৰ কাম বন সমস্ত কৰি পেলাই গা পা ধুই আহিলোঁ আৰু এইফালে কুকাৰতে ভাতকেইটাও বহাই দি থৈ আহিছোঁ আৰু আনফালে কিবা এটা ভাজি বনাম লগতে অলপমান দাইল বনাম ৰাতিপুৱা অনা লেচেৰি মাহকেইডাল আছে সেইকেইডালকে ভাবিছোঁ ভাজি দিম আৰু ৰ'দটো চাওক এফালে ওলাই আছে মায়ে ল'ৰাটোক গাটো ধুৱাই আছে আৰু ময়ো যাওঁ ফটাফট ভাজি অকণ বনাই পেলাই দাইল অকণ বনাই সিফালে গেছত দাইলকেইটা ধুই পেলাই বহাই থৈ আহিলোঁ আৰু আনফালে এয়া মই লেচেৰি মাহকেইডাল আলু এটা দি পেলাই কাটি ল'লোঁ এইখিনি ভাজিবলৈ আৰু এয়া মায়ে গছৰ পৰা ছিঙি আনি থৈ দিছে ভাত কেৰেলা গছত লাগি আছিলে এইকেইটা আম দেখিছেনে মই যে আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ তাৰে আমকেইটা অলপমান ডাঙৰ হৈছে তাকে মায়ে ছিঙি আনি থৈ দিছে আজি অলপমান কাটি পেলাই খাব লাগিব খুবকৈ টেঙা খাবলৈ মন গৈ আছে আৰু লগতে দুটা নেমু ছিঙি আনি থৈ দিছে লগতে মই ডাইনিংখনো চাফা কৰি লওঁ মই মানে কামৰ মাজে মাজে যদি ঘৰবোৰ অলপ চাফা কৰি নাথাকোঁ বৰ অশান্তি লাগি থাকে আনফালে মই ৰাতিপুৱা জ্বলোৱা বন্তি গছ জ্বলি আছে আজি দুপৰীয়াৰ একেবাৰে চিম্পল ভাত ৰেডি হৈ গ'ল আলু লেচেৰি মাহ ভাজি লগতে পাতলকৈ বনোৱা দাইল আৰু ভাত লগতে অলপমান নেমু এয়া মই ল'ৰালৈকে বাঢ়ি লৈছোঁ আনফালে এয়া মোৰ ভাত ৰাতিপুৱা যিহেতু মই ল'ৰাটোক কণী আমলেট খোৱালোৱে সেই এতিয়া মই তাক কণী নোখোৱাওঁ আৰু মোলৈকে এটা কণী আমলেট কৰি লৈছোঁ আনফালে এওঁলোককো ভাত দিলোঁৱে তেওঁলোকে খালেই মা আৰু এওঁ তেওঁলোককো এটা আমলেটেই বনাই দিছোঁ আৰু ময়ো ভাতকেইটা খাই পেলাই ফটাফট যাওঁ আজি দেওবৰীয়া যিহেতু গোটৰ মিটিং আছে মিটিঙলৈ যাওঁ আজি ঘৰত আম নাইকিয়া হৈ আছে এনে আম অকণ হ'লে বেছি ভাল লাগে সন্ধিয়ালৈ আনিব দিব লাগিব আম অলপমান ৰেষ্ট ল'লোঁ ভাবিছিলোঁ অলপমান শুম বুলি কিন্তু বাহিৰত দেখিছোঁ এনেকুৱা বেয়া বৰষুণ ধৰিছে আৰু ফটাফট আহিলোঁ কাপোৰখিনি সামৰিবলৈ এফালে দেখিছেনে কেনেকুৱা বৰষুণ ধৰিছে আৰু এওঁ গৈছে জালুকগুটিলৈ মানে অলপমান মাংস আনিব গৈছে তেওঁ হেনো মাংস খাবলৈ মন গৈ আছে আৰু লগতে মই অলপ আমো আনিব দিছোঁ আম নাইকিয়া হৈ আছে যিহেতু ল'ৰাটোৱে আম নহ'লে ভাত নাখায় আৰু এইফালে চাওক কেনেকুৱা বৰষুণ ধৰিছে আৰু আনফালে মোৰ ফোনটোতো চাৰ্জ নাই ফটাফট কাপোৰখিনি সামৰি পেলাই ফোনটো চাৰ্জ দি লওঁগৈ
এৰিলে তুমি আহিলা চোলা খলি আহিছা যে কিয় বৰষুণত তিতিলা কি আনিছা হে কঁঠাল আৰু এয়া মাংস ইনে আম আনিছা মজা মই ইমান কঁঠাল খাই ভাল পাওঁ ভালে ক'লা বোলা আপোনালোকে বাৰু কঁঠাল খায় নে নাখায় মই হ'লে কঁঠাল খাই বহুত ভাল পাওঁ আৰু কঁঠালত বহুত বেছিয়ে ভিটামিন আছে কাৰণ বেলেগ ফল মূলত বেলেগ মেডিচিন দিয়ে কিন্তু কঁঠালত যিহেতু কোনো ধৰণৰ মেডিচিন দিব নোৱাৰে আৰু কঁঠালত বেছিয়ে ভিটামিন আছে তাৰ বাহিৰে মই খাবলৈও ভাল পাওঁ আৰু এইকেইটা হৈছে লেঙেৰি আম এইকেইটা আম বেছিকৈ পকিলে খাব বহুত টেষ্ট লাগে যদিও এতিয়া বৰ্তমান এইকেইটা আম কেঁচা হৈ আছে ইয়াৰে দুটাহে ভালকৈ পকা এইকেইটা কেঁচা দুদিন থাকিলেই ভালদৰে পকিব আমকেইটা আৰু আনফালে এওঁ ভাতৰ মানে মাংস বনাবলৈ যা যোগাৰ কৰি আছে মোৰ যিহেতু অলপমান কাম আছে আৰু এওঁ মাংসখিনি বনাই মানে মই বাকী কামখিনি কৰি লওঁ মায়ে পিঁয়াজ আলু সেইবোৰ কাটি দিছে আনফালে এওঁ মছলা মানে গৰম মছলা খুন্দি আছে আৰু তেওঁৰ হাততে কালি কাঁচিয়ে কাটিলে মানে ঘাঁহ কাটোতে আঙুলিটো কাটিলে সেয়ে অলপমান বেণ্ডেজ মাৰা হৈ আছে মই সিফালে ল'ৰাটোক পঢ়ুৱাই আছিলোঁ আনফালে এওঁ বনাই আছে মাংস জুইতে বনাইছে ৰান্ধনী ভাত হ'লনে নাই হৈছে আৰু গেছলৈ কিয় আনিলা অসুবিধা হয় তাত ধুনীয়া হৈছে ন খাব ভাল লাগিছেনে মজা মজা লাগিছে টেষ্ট নহয় খাইছোঁ ক'ত খালা ভাতকেইটা কুকাৰতে বহাই দিলোঁ দিনৰ দাইল আছে আৰু ভাজি অলপ আছে এই পিচ নাখাওঁ মই ইয়াৰ হেৰি চাই দিয়া ভাল চাই দিয়া তাৰপিছতে সেয়াই হ'ব আজি ৰাতিৰ ভাত গৰম হৈ আছে অলপ ঠাণ্ডা হ'লে দেখিব বহুত ধুনীয়া লাগিছে ন খাব টেষ্টি হৈছে খাবও ভাল লাগিছে মজা এইফালে আমাৰ মাংস হৈ গ'ল আৰু মই ল'ৰাটোক ভাতকেইটা খুৱাই পেলাই আমিও খাওঁ ভাত পানী খোৱা বোৱা হৈ গ'ল এতিয়া বাজিলে ৰাতিৰ 10 যাওঁ শুবলৈ শোৱাৰ আগতে ভাবিছোঁ ভিডিঅ'টো সামৰোঁ আৰু তাৰ আগতে আপোনালোকক কথা কেইটামান কওঁ আপোনালোকে হয়তো বহুতে ভাবে ইমান এখন সাধাৰণ ঘৰ তাৰ পৰাই মই ইমান সাধাৰণ ভিডিঅ' বনাওঁ মোক যোনে চিনি পায় তেওঁলোকে হয়তো বহুত মনত কিবা কিবিও ভাবিব পাৰে মই জানো কি ভাবে তথাপিতো মই এটা কথাই ক'ম আৰে আমাৰ এসোপা সা সম্পত্তি নাই টকা পইচা নাই এখন ভাল ঘৰ নাই কি হ'ল আমাৰ জানো মন নাযায় এটা ইউটিউবত ভিডিঅ' বনাবলৈ আমি যেনেকৈ বেলেগক চাওঁ মোকো কোনোবাই চাওক মোৰ ভিডিঅ' কোনোবাই ভাল পাওক আজি ভাল হোৱা নাই ভিডিঅ'বোৰ কাইলৈ হয়তো নিশ্চয় ভাল হ'ব ময়ো বহুত মনত আশা বান্ধি এই ভিডিঅ'বোৰ কৰি গৈছোঁ আজি হয়তো ভিডিঅ'বোৰ ভাল পোৱা নাই আপোনালোকে মোৰ বিশ্বাস মোৰ কষ্টৰ ফলত এদিন আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাব আৰু সেইটোৱে হৈছে মোৰ কথাটো নাজানো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কাইলৈ এটা নতুন